মইতো এতিয়া আদালতৰ ওপৰত কমেণ্ট দিব নোৱাৰোঁ, গতিকে আদালতৰ ওপৰত কমেণ্ট দিলে কালি মোকে কণ্টেম্প অফ কোৰ্টত লৈ যাব। এতিয়া গোটেই দায়িত্ব আদালতৰ। কালি হাগ্ৰামা মহিলাই এনডিএ আগত নিৰ্বাচনৰ এনডিএ হিচাপে এখন পাব বুলি দাবী কৰিছে, আপোনাৰ কি? মই আসনৰ সংখ্যা নকওঁ, কিন্তু খুব সুন্দৰভাৱে আমি সকলোৱে লগ লাগি চৰকাৰ গঠন কৰিম, তাত কোনো সন্দেহ নাই। SIT का चार्जशीट हो गया है, लोगों को हत्या की गुस्सर में हम लोग अभियोग किया हो। अभी आगे जाके न्यायालय में ये जो कानून का रास्ता से अभी आगे चलेगा। कोर्ट का ऊपर सब लोगों का सम्मान है। कोर्ट जो भी करे हम लोग कोर्ट का ऊपर हमेशा आस्था रखूंगा। अरुणाचल में सब BTC निर्वाचन अपनी कैसे जे इफाले दुजन बुगय লৈ আমি আগবাঢ়ি যাওঁ এজনক এৰি গ'ল আমি সদায় বিচাৰোঁ যে বড়ো ৰাজনীতিৰ লগত জড়িত দুইটা দলেই একেলগে ৰাইজৰ হৈ কাম কৰক। কেতিয়াবা সম্ভৱ হয়, কেতিয়াবা সম্ভৱ নহয়, কিন্তু সেই প্ৰচেষ্টাটো সদায় আমি চলাই ৰাখিব বিচাৰোঁ। কিন্তু নিৰ্বাচনত অলপ তিক্ততা থাকে, নিৰ্বাচনৰ পিছতো তিক্ততা হৈ থাকে, গতিকে আজি সেই কথা পতাটো সময় নহয়, ভৱিষ্যতে আমি নিশ্চয় পাতিম। আজি BTC-বাসী ৰাইজৰ বাবে, BTR-বাসী ৰাইজৰ বাবে এটা অতি আনন্দৰ দিন। ছেপ্টেম্বৰ মাহত অসমৰ বাকী অঞ্চলৰ ৰাইজে অৰুণোদয় আঁচনি লাভ কৰিছিলে, কিন্তু BTR-ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BTR-ত আমি অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। আজি BTR-ৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, আমাৰ মন্ত্ৰীসকল, সাংসদ, বিধায়ক, EM, MCLA সকলোৰে উপস্থিতিত 4,12,000 একাউণ্টলৈ বা 4,12,000 মহিলালৈ আমি 1,250 টকাকৈ হস্তান্তৰ কৰিলোঁ। আৰু এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে এই পুঁজি লাভ কৰি থাকিব। ইয়াৰ ফলত অসমত সৰ্বাধিক হিতাধিকাৰীৰ সংখ্যাই 40 লাখ স্পৰ্শ কৰিলে। ইমান ডাঙৰ আঁচনি আমাৰ ৰাজ্যত আগতে কেতিয়াও নাছিল। এটা বিশাল আঁচনি, সকলো দুখীয়া ৰাইজক সামৰি এই আঁচনিটো আজি আগবাঢ়ি গৈছে। মই BTR-ৰ হিতাধিকাৰীসকলক অভিনন্দন জনাইছোঁ। আজি আমাৰ SIT-য়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ, আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SIT-য়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বীট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ। মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি, এই কথা আমি সকলোৱে জানো, আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম। এতিয়া এইটো হৈ গ'ল যেতিয়া নেক্সট গৌৰৱ গগৈ। আজ হাম BTR में জলৈকে যাব, তাৰ পিছতহে ফাষ্ট ট্ৰেক কোৰ্ট, স্পেচিয়েল PP এই কামবিলাক আমি কৰিম। আৰু বহুত কাম হৈ থাকিব। 1 জানুৱাৰীৰ কাৰণে অপেক্ষা কৰক। বাবু আঁচনি 1 তাৰিখে আহিব। এতিয়া মই আৰু এটা সৰুকৈ আপোনালোকক এনাউন্স কৰিব খুজিছোঁ।